নতুন ভিডিঅ' লৈ আহিছোঁ ট্ৰান্সলেশ্যন ক্লাছ 4 এক্টিভিটি 34 ট্ৰান্সলেট দ্য ফ্লোয়িং সেন্টেন্সেছ ইনটু ইংলিছ অৰ্থাৎ অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগে। অৰ্থাৎ মই অনুবাদবিলাক কৰি দিম, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। নম্বৰ 1, ল'ৰাবোৰে পথাৰত খেলি আছে। The boys are playing in the field. নম্বৰ 1, ল'ৰাবোৰে পথাৰত খেলি আছে। The boys are playing in the field. নম্বৰ 2, গাখীৰ বগা। Milk is white. নম্বৰ 2, গাখীৰ বগা। Milk is white. নম্বৰ 3, বিনয় ফল-মূল ভাল পায়। বিনা likes fruits. নম্বৰ 3, বিনয় ফল-মূল ভাল পায়। বিনা likes fruits. নম্বৰ 4, কমল সদায় বজাৰলৈ যায়। কমল always goes to the market. নম্বৰ 4, কমল সদায় বজাৰলৈ যায়। কমল always goes to the market. নম্বৰ 5, গৰুৱে ঘাঁহ খায়। Cows eat grass. নম্বৰ 5, গৰুৱে ঘাঁহ খায়। Cows eat grass. নম্বৰ 6, ৰীতাই বেডমিণ্টন খেলি ভাল নাপায়। Rita does not like to play badminton. নম্বৰ 6, ৰীতাই বেডমিণ্টন খেলি ভাল নাপায়। Rita does not like to play badminton. নম্বৰ 7, আমি অসমত বাস কৰোঁ। We live in Assam. নম্বৰ 7, আমি অসমত বাস কৰোঁ। We live in Assam. নম্বৰ 8, আমাৰ এখন বাগিচা আছে। We have a garden. নম্বৰ 8, আমাৰ এখন বাগিচা আছে। We have a garden. নম্বৰ 9, ৰাজুৱে ক্ৰিকেট নেখেলে। Raju does not play cricket. নম্বৰ 9, ৰাজুৱে ক্ৰিকেট নেখেলে। Raju does not play cricket. নম্বৰ 10, গুৱাহাটী এখন ডাঙৰ চহৰ হয়নে? Is Guwahati a big city? নম্বৰ 10, গুৱাহাটী এখন ডাঙৰ চহৰ হয়নে? Is Guwahati a big city? নম্বৰ 11, তাই পঢ়ি আছেনে? Is she studying / is she reading? নম্বৰ 11, তাই পঢ়ি আছেনে? Is she studying / is she reading? নম্বৰ 12, মই মিঠাই নাখাওঁ। I don't eat sweets. নম্বৰ 12, মই মিঠাই নাখাওঁ। I don't eat sweets. নম্বৰ 13, মই সদায় ৰাতিপুৱা ব্যায়াম কৰোঁ। I always exercise in the morning. নম্বৰ 13, মই সদায় ৰাতিপুৱা ব্যায়াম কৰোঁ। I always exercise in the morning. মৰমৰ ছাত্ৰ ছাত্ৰীসকল,
যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।